ৰাজপথত এগৰাকী মহিলাক দিনৰ পোহৰত 2:30টাৰ পৰা 3টাৰ ভিতৰত যি তেওঁলোকে মানে উলংঘ কৰাৰ দৰে এটা গৰিহণাযোগ্য নিকৃষ্ট ঘৃণনীয় অমানৱীয় আমি আদিম যুগত বাস কৰা নাই আদিম যুগত মানুহে কাপোৰ নিপিন্ধিছিল সেইটো কথা বেলেগ আমি আদিম যুগত বাস কৰা নাই আমি বাস কৰিছো বৰ্তমান এইটো সময়ত এগৰাকী নাৰীক উলংঘ কৰা মানে গোটেই নাৰী জাতিটোক উলংঘ কৰা গতিকে আমি এটা কথা ক'ব বিচাৰিছো যে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে হওক বা অসমবাসী ৰাইজক হওক আমি এটা কথা ক'ব বিচাৰিছো সকলো মহিলা ওলাই আহক আমি যদি একত্ৰিত নহওঁ আমি কিন্তু পদে পদে নিৰ্যাতিত হ'ব লাগিব পদে পদে আমি উলংঘা হ'ব লাগিব আমাক সকলো জনমানসত প্ৰত্যেক মুহূৰ্তত এগৰাকী মহিলাক কিয় হেয় প্ৰতিপন্ন কৰি থাকিব লগা হৈছে মহিলাক মন গৈছে মহিলাক লৈ গৈছে ধৰ্ষণ কৰি হত্যা কৰিছে মন গৈছে মহিলাক লৈ গৈছে কাটি টুকুৰা টুকুৰ কৰি বস্তাত ভৰাই নদীত পেলাই দিছে মন গৈছে অকণমানি 3 বছৰীয়া ছোৱালী এজনীকো ধৰ্ষণ কৰিছে ইয়াৰে 4-5জন লোকে মানে ব্যক্তি আহি পেলাই হৰকান্ত চাৰেঙীয়াৰ নেতৃত্বত আহি মোক মানে কাপোৰ কানি খুলি উলংঘ কৰিছে উলংঘ কৰি পেলাই এজনী মাইকী মানুহক ইমানখিনি যে অপদস্থ কৰিলে তেওঁলোকে কি অধিকাৰত মোক এইখিনি কৰিলে আৰু মই নামখিনি ক'বলৈ ওলাইছোঁ হৰকান্ত চাৰেঙীয়া তেওঁৰ তত্ত্বাৱধানত মানে সকলোখিনি ওলাই আহিছে হৰকান্ত চাৰেঙীয়া তাৰপিছত আছিলে তুলসী পায়েং আৰু পাপলু পায়েং আৰু টুটু কামান তাৰপিছত আছিলে এগৰাকীৰ নাম জেৰিফা কামান এই মানুহকেইজনক যাতে মোৰ মানে ইমানেই মই মানসিকভাৱে হাৰাশাস্তিত ভুগি আছোঁ আপোনালোকে মোক যাতে উচিত ন্যায় দিয়ে দিনাখনি এইটো যি চাউলুৱা থানাৰ অন্তৰ্গত কণা নদী তিনিআলিত মানে দুজন স্বামী স্ত্ৰী তেখেতলোকে এখন সৰু ঘুমটি দোকান মানে তেওঁলোকৰ দোকানখনে ঘুগুনি চাহ পকৰি এনেকুৱা ধৰণৰ দোকান দি তেখেতলোকে জীৱন নিৰ্বাহ কৰি আছিলে তেখেতলোকে এডুকেটেড হয় পঢ়া শুনা শিক্ষিত ল'ৰা ছোৱালী তাৰপিছত কি হ'ল মানে ইয়াতে তেখেতলোকৰ দোকানখনৰ মাটিটো বেলেগৰ মাটি ধৰক আমি এতিয়া ক'বলৈ নাযাওঁ কাৰ মাটি কি কথা আমি সেইটোলৈ নাযাওঁৱে কোনো কাৰণত মাটিৰ কথাটো আমি সম্পূৰ্ণ থৈ দিলোঁ বেলেগে মাটিটো আমাক নালাগে যদি মাটিটো বেলেগৰ হয় তেতিয়াহ'লে য'ত দোকান দি আছে দোকানৰ মানে দোকানৰ স্বত্বাধিকাৰী দৰকাৰ হ'লে আদালতলৈ যাওক আমাৰতো কোনো ক'ব লগা কথা নাই কিন্তু আমাৰ কথাটো হ'ল কি ৰাজপথত এগৰাকী মহিলাক দিনৰ পোহৰত 2:30টাৰ পৰা 3টাৰ ভিতৰত যি তেওঁলোকে মানে উলংঘ কৰাৰ দৰে এটা গৰিহণাযোগ্য নিকৃষ্ট ঘৃণনীয় অমানৱীয় আমি আদিম যুগত বাস কৰা নাই আদিম যুগত মানুহে কাপোৰ নিপিন্ধিছিল সেইটো কথা বেলেগ আমি আদিম যুগত বাস কৰা নাই আমি বাস কৰিছো বৰ্তমান এইটো সময়ত এগৰাকী নাৰীক উলংঘ কৰা মানে গোটেই নাৰী জাতিটোক উলংঘ কৰা গতিকে আমি এটা কথা ক'ব বিচাৰিছো যে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে হওক বা অসমবাসী ৰাইজক হওক আমি এটা কথা ক'ব বিচাৰিছো সকলো মহিলা ওলাই আহক আমি যদি একত্ৰিত নহওঁ আমি কিন্তু পদে পদে নিৰ্যাতিত হ'ব লাগিব পদে পদে আমি উলংঘা হ'ব লাগিব আমাক সকলো জনমানসত প্ৰত্যেক মুহূৰ্তত এগৰাকী মহিলাক কিয় হেয় প্ৰতিপন্ন কৰি থাকিব লগা হৈছে মহিলাক মন গৈছে মহিলাক লৈ গৈছে ধৰ্ষণ কৰি হত্যা কৰিছে মন গৈছে মহিলাক লৈ গৈছে কাটি টুকুৰা টুকুৰ কৰি বস্তাত ভৰাই নদীত পেলাই দিছে মন গৈছে অকণমানি 3 বছৰীয়া ছোৱালী এজনীকো ধৰ্ষণ কৰিছে নাৰী মানে জন্ম হোৱাৰ পৰা এগৰাকী নাৰী তেওঁ কাৰোবাৰ মাতৃ কাৰোবাৰ কন্যা কাৰোবাৰ যদি সম্পৰ্কীয় কাৰোবাৰ নিজৰ বাই ভনী গতিকে তেনেকুৱা নাৰীক সুৰক্ষা দিয়াটো আমি নাৰী সমাজ ওলাই আহিব লাগিব আমি পুৰুষসকলক আমি বিশ্বাস কৰিব নোৱাৰা হৈছোঁ কাৰণ নিজৰ পুৰুষ যিমান মানে পাতিৰ পুৰুষজন হ'লেও আমি তেওঁলোকৰ দিনক দিনে যি কলংকিত অধ্যায় আমি সেইবিলাকলৈ গৈ আমি নিজকে মানসিকভাৱে আমি নিজক প্ৰস্তুত কৰিব পৰা নাই গতিকে আমি এটা কথা ক'ব বিচাৰিছোঁ যে এই যি নাৰী উলংঘ কৰা বা নাৰীক নিৰ্যাতিত কৰা বা নাৰীক পদে পদে মানে সুৰক্ষিত হ'বলৈ নিদিয়ে আমি নিজকে সুৰক্ষা বুলি ভাবিব নোৱাৰোঁ কেতিয়াও সুৰক্ষিত বুলি গতিকে এই ক্ষেত্ৰত আমি আৰক্ষী প্ৰশাসন তথা আমাৰ বৰ্তমানৰ চৰকাৰখনৰ যি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী তেখেতলৈও এটা আহ্বান জনাইছোঁ তেখেতে বৰ্তমান পৰকীয়া প্ৰেমত লিপ্ত থকা পুৰুষ মহিলাসকলক UCC তেওঁ উলিয়াই এইবিলাকত ক্ষান্ত নাথাকি এই